হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি হায়দৰাবাদত আমাৰ লাষ্ট ডে আছিল আৰু আজি আমি হায়দৰাবাদৰ পৰা বাংগালোৰ গৈ আছোঁ। এয়া ট্ৰেইনখন ৰখি আছে আৰু এইখনতে আমি বাংগালোৰ গৈ আছোঁ। আৰু এই ট্ৰেইনখনেই হৈছে বন্দে ভাৰত ট্ৰেইন। আৰু বহু দিনৰ হেঁপাহ এটা আছিলে বন্দে ভাৰতত উঠাৰ, আৰু ফাইনেলি আজি সেই হেঁপাহটোৱে পূৰণ হ'ল। আৰু ট্ৰেইনত উঠাৰ পিছতে প্ৰতিটো পেচেঞ্জাৰকে এপাহকৈ গোলাপ ফুল দিলে। আৰু মৰ্ণিং এনেকুৱা এপাহ গোলাপ ফুল পালে কাৰণো মনটো বেয়া লাগিব বাৰু। মোৰো মনটো বহুত ভাল লাগিলে আৰু এনেকুৱা এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম পাইছোঁ। বন্দে ভাৰত ট্ৰেইনখনত দুটা কোচ থাকে, ইচি আৰু চিচি। আমি পিছে ইচিটোতে কাটিলোঁ। ইচি মানে এক্সিকিউটিভ চেয়াৰ কাট হয় আৰু ইয়াৰ চেয়াৰবিলাক 360 ডিগ্ৰী মুভ কৰিব পাৰি। বেংগলোৰ আহি পাই অকণমান সময় ৰেষ্ট কৰিলোঁ আৰু তাৰপিছত আমি স্ন' চিটি চাবলৈ ওলাই গ'লোঁ। স্ন' চিটিত সোমাব লাগিলে প্ৰতিজনৰে টিকট ল'ব লাগে আৰু ইয়াত আমি তিনিওজনৰে টিকট কাটিলোঁ আৰু আমি এতিয়া ভিতৰত সোমাই যাম। ভিতৰত সোমাই গৈ ইমানে ভাল লাগিছে নহয়, মনটো কি ক'ম আপোনালোকক, বুজাব পৰা নাই। এতিয়া আৰু মই একো কথাই নকওঁ, ইমান ধুনীয়া পৰিৱেশত মই যদি কিবা এটা কওঁ আপোনালোকে ব'ৰহে পাব। তাতকৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু ইয়াৰ ভিতৰত বহুতো এক্টিভিটি আছে, ভাল লাগে এক্টিভিটিবিলাক কৰি। ময়ো কিছুমান কৰি চালোঁ। আৰু ভিতৰত এটা ইগলু বনাই থোৱা আছে, সেইটোৰ ভিতৰতো সোমাব পাৰি। মুঠতে ভিতৰৰ পৰিৱেশটো চাব গ'লে বহুতেই ভাল লাগে। আৰু আপোনালোকেও কেতিয়াবা যদি বাংগালোৰ যায় ইয়াত নোযোৱাকৈ নাথাকিব।
मेरे खाई तू ही बता जाऊं मैं कहाँ मुझको दुआ किसकी लगी भाई उनके আৰু তাত উঠা কেইখনমান ফটো মই ইয়াতে লগাই দিলোঁ। ভিতৰৰ পৰা ওলাই আহিয়ে ল'ৰা ইয়াত খেলিব ল'লে। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব দেই। আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। ধন্যবাদ।